নমস্কাৰ বন্ধু বান্ধৱীসকল, জিকে ৱৰ্ল্ডৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজি আমি আপোনালোকৰ বাবে লৈ আহিছোঁ APSCৰ লগতে ADREৰ প্ৰিভিয়াছ ইয়াৰৰ কিছুমান ইম্পৰ্টেণ্ট MCQ কুৱেশ্যনছৰ ওপৰত 7 নম্বৰটো ছিৰিজ। গতিকে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ বলক। আজিৰ 1 নম্বৰ প্ৰশ্নটো হ'ল, জন্মৰ শস্য ভক্তিমূলক গ্ৰন্থৰ ৰচক কোন? অপশ্যন এ শংকৰদেৱ, অপশ্যন বি মাধৱদেৱ, অপশ্যন চি পীতাম্বৰদেৱ, অপশ্যন ডি শ্ৰীধৰ কন্দলী। ইয়াৰে আনচাৰটো হ'ল মাধৱদেৱ। 2 নম্বৰ প্ৰশ্নটো হ'ল, হাইদাং গীতসমূহ কোন সম্প্ৰদায়ৰ সৈতে জড়িত? অপশ্যন এ দেউৰী, অপশ্যন বি সোণোৱাল কছাৰী, অপশ্যন চি তিৱা, অপশ্যন ডি কাৰ্বি। ইয়াৰে আনচাৰটো হ'ল সোণোৱাল কছাৰী। 3 নম্বৰ প্ৰশ্নটো হ'ল, অসমীয়া ভাষাৰ প্ৰথম আলোচনীখন হ'ল? অপশ্যন এ চিত্ৰচিন্তা, অপশ্যন বি ৰূপকাৰ, অপশ্যন চি অৰুণোদয়, অপশ্যন ডি জোনাকী। ইয়াৰে আনচাৰটো হ'ল অৰুণোদয়। 4 নম্বৰ প্ৰশ্নটো হ'ল, আহোমসকলৰ দিনত মুদ্ৰাৰ আকৃতি আছিল? অপশ্যন এ বৃত্তাকাৰ, অপশ্যন বি আয়তাকাৰ, অপশ্যন চি বৰ্গকাৰ, অপশ্যন ডি অষ্টভুজাকৃতি। ইয়াৰে আনচাৰটো হ'ল অষ্টভুজাকৃতি। 5 নম্বৰ প্ৰশ্নটো হ'ল, শিৱদৌল কোনগৰাকী ৰাণীয়ে নিৰ্মাণ কৰিছিল? অপশ্যন এ ফুলেশ্বৰী, অপশ্যন বি অম্বিকা কোঁৱৰী, অপশ্যন চি মূলা গাভৰু, অপশ্যন ডি কুৰাংগ নয়নী। ইয়াৰে আনচাৰটো হ'ল অম্বিকা কোঁৱৰী। 6 নম্বৰ প্ৰশ্নটো হ'ল, শালস্তম্ভ সাম্ৰাজ্যৰ সময়ত কোনটো মন্দিৰ নিৰ্মাণ কৰা হৈছিল? অপশ্যন এ ভুৱনেশ্বৰী, অপশ্যন বি কামাখ্যা, অপশ্যন চি মহামায়া, অপশ্যন ডি মহাভৈৰৱ। ইয়াৰে আনচাৰটো হ'ল মহাভৈৰৱ। 7 নম্বৰ প্ৰশ্নটো হ'ল, শৰাইঘাট দলংখন কেতিয়া নিৰ্মাণ কৰা হৈছিল? অপশ্যন এ 1952 চনত, অপশ্যন বি 1960 চনত, অপশ্যন চি 1962 চনত, অপশ্যন চি ডি 1965 চনত। ইয়াৰে আনচাৰটো হ'ল 1962 চনত। 8 নম্বৰ প্ৰশ্নটো হ'ল, হিমা দাসৰ উপনামটো কি? অপশ্যন এ স্প্ৰিণ্ট কুইন, অপশ্যন বি দিহিং এক্সপ্ৰেছ, অপশ্যন চি ক্ৰেক কুইন, অপশ্যন ডি তুফান মেইল। ইয়াৰে আনচাৰটো হ'ল দিহিং এক্সপ্ৰেছ। 9 নম্বৰ প্ৰশ্নটো হ'ল, ৰামধেনু আলোচনীৰ প্ৰথম সম্পাদক আছিল? অপশ্যন এ মহেশ্বৰ নেওগ, অপশ্যন বি বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, অপশ্যন চি ৰাধিকা মোহন ভাগৱতী, অপশ্যন ডি চন্দ্ৰপ্ৰসাদ শইকীয়া। ইয়াৰে আনচাৰটো হ'ল বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। আজিৰ শেষ অৰ্থাৎ 10 নম্বৰ প্ৰশ্নটো হ'ল, আমি দুৱাৰ মুকলি কৰোঁ শীৰ্ষক কবিতাটি ৰচক হ'ল? অপশ্যন এ দেৱকান্ত বৰুৱা, অপশ্যন বি নৱকান্ত বৰুৱা, অপশ্যন চি নীলমণি ফুকন, অপশ্যন ডি অমূল্য বৰুৱা। ইয়াৰে আনচাৰটো হ'ল দেৱকান্ত বৰুৱা। গতিকে আজিলৈ ইমানেই বন্ধু বান্ধৱীসকল। যদি ভিডিঅ'টো চাই ভাল পাইছে, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।